দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। এতিয়াৰ পৰা লাৰ্নাৰ লাইসেন্সৰ পৰা আৰম্ভ কৰি নিয়োগ বিনিময় কেন্দ্ৰত নাম ভৰ্তি কৰা পৰ্যন্ত সকলো এতিয়া এটা পোৰ্টেলৰ জৰিয়তে হ'ব। আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী এটা বিশেষ পোৰ্টেল মুকলি কৰা হৈছে আৰু এই পোৰ্টেলৰ জৰিয়তে সকলো কাম সম্ভৱপৰ হৈ উঠিব। এই ডাঙৰ খবৰটো টাইম 8ৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো। টাইম 8 বিগ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। দুৰ্নীতি নিৰ্মূল আৰু অভিযোগ দাখিলৰ বাবে আহি গ'ল বৃহৎ সুবিধা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত এটা সেৱা সেতু পোৰ্টেল মুকলি কৰিছে। অভিযোগ দাখিলৰ বাবে চৰকাৰে মুকলি কৰিছে নতুন পোৰ্টেল। এতিয়াৰ পৰা পোৰ্টেলতে সকলো দুৰ্নীতিৰ তথ্য আৰু অভিযোগ দাখিল কৰিব পাৰিব। এই কথা আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। ৰাজহুৱা সেৱাসমূহৰ অধিকাৰৰ বিষয়েও জানিব পাৰিব এই বিশেষ পোৰ্টেলত। এই কথা আজিৰ দিনটোত প্ৰকাশ কৰা হৈছে। সমান্তৰালকৈ সহজ দ্ৰুত আৰু স্বচ্ছ প্ৰশাসনীয় সেৱাৰ বাবে দিব পাৰিব অভিযোগ। কোনো আবেদন বা কাম যদিহে সময়মতে নহয় তেনেহলেও এই পোৰ্টেলৰ জৰিয়তে অভিযোগ দিব পাৰিব। কোনো প্ৰপত্ৰৰ বাবে আবেদন কৰি সময়ত নহলে দিব পাৰিব অভিযোগ। এই কথা ইতিমধ্যে আজিৰ দিনটোত প্ৰকাশ কৰা হৈছে। লাৰ্নাৰ লাইসেন্স, এমপ্লয়মেণ্ট এক্সচেঞ্জৰ পুনৰ পঞ্জীয়ন, ভূমিৰ স্বত্ব এনেধৰণৰ কাৰ্য সম্পাদনো এই পোৰ্টেলৰ জৰিয়তে কৰিব পাৰিব। জমানবন্দীৰ প্ৰমাণিক নথি, জাতিগত প্ৰমাণ পত্ৰও এই পোৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে নতুন পোৰ্টেল মুকলি কৰিছে। অভিযোগ দাখিল কৰাৰ মাত্ৰকে লোৱা হ'ব তাৎক্ষণিক ব্যৱস্থা। এই কথাও ইতিমধ্যে প্ৰকাশ কৰা হৈছে। আৰু এতিয়াৰে পৰা চৰকাৰী কাৰ্যালয়ত পৰি নাথাকে আপোনাৰ ফাইল। এই কথাও প্ৰকাশ কৰা হৈছে। যদিহে আপোনাৰ ফাইল চৰকাৰী কাৰ্যালয়ত পৰি থাকে তেনেহলে বিষয়াসকলে জৰিমনাৰ সন্মুখীন হ'ব। আৰু সমান্তৰালকৈ কোনো বৈধ কাৰণত ফাইল পেলাই থলে বিপদত পৰিব সংশ্লিষ্ট কৰ্তৃপক্ষৰ বিষয়াসকল। ৰাজহুৱা সেৱা আয়োগৰ অধীনত মুকলি কৰা হৈছে পোৰ্টেল। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কৰিছে মন্তব্য। যিখন টেবুলত বা যি বিষয়াৰ ওচৰত ফাইল পৰি আছে তাৰ তথ্য পাব এই বিশেষ পোৰ্টেলটোত। সেই বিষয়াজনক জবাবদিহি কৰিব আয়োগে যদিহে আপোনাৰ কাম সময়মতে কৰা নাই। আপোনাৰ ফাইল যদিহে কাৰোবাৰ টেবুলত পৰি আছে তেনেহলে সেই বিষয়াগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। সময়ত কাম নকৰিলে আয়োগে 10,000 টকা পৰ্যন্ত জৰিমনা বিহিব। দুৰ্নীতি নিৰ্মূল আৰু অভিযোগ দাখিলৰ বাবে এই বৃহৎ সুবিধা লৈ আহিছে ৰাইজৰ বাবে। অভিযোগ দাখিলৰ বাবে চৰকাৰে মুকলি কৰিছে নতুন পোৰ্টেল, যিটো পোৰ্টেলৰ নাম হৈছে অসম ৰাজ্যিক সেৱা অধিকাৰ আয়োগ। এতিয়াৰ পৰা পোৰ্টেলতে সকলো দুৰ্নীতিৰ তথ্য আৰু অভিযোগ দাখিল কৰিব পাৰিব। ৰাজহুৱা সেৱাসমূহৰ অধিকাৰৰ বিষয়েও জানিব পাৰিব এই বিশেষ পোৰ্টেলটোৰ জৰিয়তে। আৰু সমান্তৰালকৈ সহজ দ্ৰুত আৰু স্বচ্ছ প্ৰশাসনীয় সেৱাৰ বাবে দিব পাৰিব অভিযোগ। এই কথাও সুস্পষ্টকৈ উল্লেখ কৰা হৈছে। আৰু কোনো আবেদন বা কাম সময়মতে নহলে অভিযোগ দাখিল কৰিব পাৰিব। এই কথাও সুস্পষ্টকৈ উল্লেখ কৰা হৈছে। কোনো প্ৰপত্ৰৰ বাবে আবেদন কৰি সময়ত যদিহে হোৱা নাই তেনেহলে সেই সন্দৰ্ভতো অভিযোগ দাখিল কৰিব পাৰিব। আৰু সমান্তৰালকৈ লাৰ্নাৰ লাইসেন্স, এমপ্লয়মেণ্ট এক্সচেঞ্জৰ পুনৰ পঞ্জীয়ন, ভূমিৰ চৰ্ত আদিহে যদি বন্দী হৈ আছে, আবদ্ধ হৈ আছে, কাম হোৱা নাই তেনেহলে আপুনি পোনপটীয়াকৈ দিয়ক অভিযোগ। জমাবন্দীৰ প্ৰামাণিক নথি, জাতিগত প্ৰমাণ পত্ৰৰ ক্ষেত্ৰতো কেতবোৰ বিশেষ নিৰ্দেশনা আহি পৰিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে এই সন্দৰ্ভত আজিৰ দিনটোত এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আৰু এই পোৰ্টেল মুকলি কৰাৰ পাছতে ৰাইজৰ বাবে এই অভিযোগ ব্যৱস্থা ইতিমধ্যে উল্লেখ কৰি দিয়া পৰিলক্ষিত হৈছে। এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক আমি এখন বিশেষ নথি দেখুৱাবলৈ চেষ্টা কৰিছো, য'ত সুস্পষ্টকৈ উল্লেখ কৰা হৈছে নাগৰিক কেন্দ্ৰিক সুশাসনৰ নতুন প্ৰভাৱ বুলি প্ৰথম শাৰীটোতে উল্লেখ কৰিছে। আৰু অসমবাসীৰ বাবে উৎসৰ্গা কৰা হৈছে অসম ৰাজ্যিক ৰাজহুৱা সেৱা অধিকাৰ আয়োগ। ইতিমধ্যে আজিৰ দিনটোত বিয়লি 4:30 শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিশেষ পোৰ্টেল মুকলি কৰিছে। অসম ৰাজ্যিক ৰাজহুৱা সেৱা অধিকাৰ আয়োগত কি কি সুবিধা থাকিব সেই কথাও সুস্পষ্টকৈ উল্লেখ কৰা হৈছে। কেনেদৰে সেৱা আগবঢ়োৱা হ'ব, শীঘ্ৰে সেৱা প্ৰদান, সুবিধাসমূহ আমি পোনপটীয়াকৈ জনাইছো। শীঘ্ৰে সেৱা প্ৰদান হ'ব, স্বচ্ছতা আৰু দায়বদ্ধতা, নাগৰিক সবলীকৰণ, অনলাইন যোগে সেৱা প্ৰদান আৰু আপিলৰ ব্যৱস্থা, এই কথা সুস্পষ্টকৈ উল্লেখ কৰা হৈছে। আৰু সুশাসন, এই আটাইকেইটা বিষয় এই বিশেষ পোৰ্টেলটোত সামৰি লোৱা হৈছে। অভিযোগ প্ৰক্ৰিয়া কিদৰে দিব পাৰিব, সেৱাৰ বাবে আবেদন, সেৱা অগ্ৰাহ্য যদিহে হয়, সেৱা যদিহে বিলম্ব হয় সেই সন্দৰ্ভতো অভিযোগ দিব পাৰিব। পৰৱৰ্তী পৰ্যায়লৈ আবেদন অগ্ৰসৰ কৰা হ'ব আৰু সেৱা প্ৰদান সম্পন্ন কৰা হ'ব এই পোৰ্টেলৰ জৰিয়তে, এই সুবিধাৰ জৰিয়তে। পঞ্জীয়ন আৰু স্বীকৃতি, নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সেৱা লাভ নকৰিলে অভিযোগ পঞ্জীয়নৰ সুবিধা দিয়া হ'ব। আৰু
প্ৰথম আপিল দ্বিতীয় আপিলৰ ব্যৱস্থাও ইয়াত ৰখা হৈছে যদিহে প্ৰথম আপিলত কামসমূহ নহয় দ্বিতীয় আপিল আপুনি কৰাৰ সুবিধা হ'ব আৰু তৃতীয় আপিলত প্ৰথম আৰু দ্বিতীয় আপিলৰ সঁহাৰি সন্তোষজনক নহলে অসম ৰাজ্যিক ৰাজহুৱা সেৱা অধিকাৰ আয়োগৰ কাষ চাপিবৰ বাবে ইতিমধ্যে উল্লেখ কৰা হৈছে আৰু যদিহে এই প্ৰথম আপিল আৰু দ্বিতীয় আপিলত যদিহে আপোনাৰ কামসমূহ নহয় তেনেহলে আপোনাৰ অভিযোগৰ অন্তত এই দুয়োটা বিষয় চাই থকা বিষয়া কেইগৰাকীৰো জৰিমনাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা সুস্পষ্টকৈ উল্লেখ কৰা হৈছে ইতিমধ্যে ARTPPS আইনৰ অধীনত উপলব্ধ সেৱাসমূহ হৈছে 441টা নাগৰিক কেন্দ্ৰিক সেৱা ইতিমধ্যে মুকলি কৰা হৈছে 5টা মূল সেৱা মুকলি কৰা হৈছে বাহন চালনাৰ বাবে অনুজ্ঞাপত্ৰ অৰ্থাৎ লাৰ্নাৰ লাইসেন্স প্ৰদান কৰিবৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে নিয়োগ বিনিময় কেন্দ্ৰত যদিহে পুনৰ পঞ্জীয়ন আপোনাৰ হোৱা নাই আধাৰ ভিত্তিক আপোনাৰ পুনৰ পঞ্জীয়ন কৰি দিয়া হ'ব ভূমিৰ স্বত্ব চিটা বহি বা জমাবন্দী প্ৰামাণিক নথিৰ যদিহে কাম কাজ আপোনাৰ এতিয়া কাৰ্যালয়তে পৰি আছে তেনেহলে এই কামসমূহ সোনকালে হৈ পৰিব জাতিগত প্ৰমাণপত্ৰ যদিহে আপুনি উলিয়াব পৰা নাই আয়ৰ প্ৰমাণপত্ৰ যদিহে আপুনি উলিয়াব পৰা নাই এনেসমূহ অধিকাৰৰ পৰা আপুনি যদি বঞ্চিত হৈ আছে তেনেহলে শীঘ্ৰেই আপুনি এই পোৰ্টেলৰ সৈতে যোগাযোগ কৰক যদিহে সময়মতে আপোনাৰ কামসমূহ নহয় তেনেহলে আপুনি দিব পাৰিব অভিযোগ আজিৰ দিনটোত এই পোৰ্টেল ইতিমধ্যে মুকলি কৰা হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম ৰাজ্যিক সেৱা অধিকাৰ আয়োগ এই পোৰ্টেল শুভ উদ্বোধন কৰি আজিৰ দিনটোত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰা পৰিলক্ষিত হৈছে এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো এতিয়াৰ পৰা পোৰ্টেলত সকলো দুৰ্নীতিৰ তথ্য অভিযোগ দাখিল কৰিব পাৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ইতিমধ্যে আজিৰ দিনটোত এই পোৰ্টেল মুকলি কৰিছে ৰাজহুৱা সেৱাসমূহৰ অধিকাৰৰ বিষয়েও এই পোৰ্টেলত ৰাজ্যবাসীয়ে জানিব পাৰিব সহজ দ্ৰুত আৰু স্বচ্ছ প্ৰশাসনীয় সেৱাৰ বাবে দিব পাৰিব অভিযোগ এই কথা ইতিমধ্যে সুস্পষ্টকৈ প্ৰকাশ কৰা হৈছে কোনো আবেদন বা কাম যদি সময়মতে নহয় তেনেহলে অভিযোগ পোনপটীয়াকৈ দিব পাৰিব